চাওক শংকৰদাটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আছিলে যে মাজত কিবা এটা হেৰিত তেওঁ যিয়ে নহওক তেওঁৰ এটা ব্যক্তিগত কাৰণত আমাৰ দলৰ পৰা আঁতৰি যাবলগীয়া হৈছিল যিয়ে নহওক আৰু পুনৰবাৰ তেখেতক পাই আমি আনন্দিত হৈছোঁ ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাই আৰু আগন্তুক দিনত আমি একেলগে কাম কাজ কৰি যাম আৰু সকলোৱে জানে আপোনালোকে সংবাদ মাধ্যমে নিশ্চয় গম পাইছে যে ইতিমধ্যে আমাৰ বিশেষকৈ ভাৰতবৰ্ষৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ জানে তেখেতসকলে আৰু সকলোৱে আকৃষ্ট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু তদ্ৰূপ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি কাম কাজ সেই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে ভাৰতীয় জনতা পাৰ্টীমুখী হৈছে গতিকে মই এই হিচাপতে মাননীয় শংকৰ প্ৰসাদ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী আহি যোগদান কৰাৰ কাৰণে আগন্তুক দিনত আমি সকলোৱে একেলগে কাম কৰি যাম তাৰ কাৰণে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আজি ইয়াত এখন চাহ চিনাকি সভা এটা পাতিছিলোঁ আমি সকলোৱে যিসকল সংগঠনটো আমি চিনি পাওঁৱেই সকলোৱে তাৰ লগত যিসকল কাৰ্যকৰ্তা আহিছে আমি সকলোৱে ইয়াত চিনাচাৰ দি আছোঁ এইখিনি বৰপেটা লোকসভা সমষ্টিটো অৱগত এৰি দিয়া হৈছে ইতিমধ্যে আপোনালোকে কিন্তু যথেষ্ট কাম কৰি আছিলে বৰপেটা লোকসভা সমষ্টিত কি ক'ব এই বিষয়ে নিশ্চিতভাৱে চাওক এইবিলাক বস্তু আচলতে আমাৰ কথা নহয় কেন্দ্ৰীয় সমিতি তথা ৰাজ্যিক সমিতিৰ চিন্তা চৰ্চা থাকে আৰু সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি নিশ্চিতভাৱে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীকে বিচাৰিম এইটো সকলোৱে আপুনি যদি নিজেও ভাৰতীয় জনতা কাৰ্যকৰ্তা হয় নিশ্চয় বিচাৰিব আৰু যথেষ্ট কষ্ট কৰিছোঁ আমি 2016 চনৰ পৰাই আমাৰ ভাৰতীয় জনতা পাৰ্টী বঙাইগাঁও জিলাত বিশেষকৈ আমি যথেষ্ট উপকৃত হৈ আহিছোঁ কিন্তু তথাপি আমি ভাৰতবৰ্ষত এখন সুস্থিৰ চৰকাৰ গঠনৰ স্বাৰ্থত বা অসমখনত এখন সুস্থিৰ চৰকাৰ গঠনৰ স্বাৰ্থত আমি সময়ে বিধানসভা ভিত্তিত হওক বা লোকসভা সময়তো হওক আমি মিত্ৰজোঁটক আমাৰ যিসকল মিত্ৰজোঁট যিকেইটা দল আছে মিত্ৰজোঁটৰ প্ৰাৰ্থীক এৰি দিবলগীয়া হৈছিল এই চিটকেইটা আৰু এইবাৰো ঠিক তেনেকুৱা এটা নিশ্চয় এটা ভাল চিন্তা চৰ্চা কৰিছে কাৰণ আমি কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি বা ৰাজ্যিক নেতৃত্বৰ প্ৰতি যথেষ্ট বিশ্বাস আছে নিশ্চয় তেখেতসকলে এটা ভাল চিন্তা কৰি বঙাইগাঁও সমষ্টিৰ কথাই হওক বা বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰ কথা চিন্তা কৰিয়ে হওক লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ মিত্ৰজোঁটৰ অংশীদাৰক এই বৰপেটা লোকসভা সমষ্টিটো এৰি দিছে গতিকে আগন্তুক দিনত আমি নিশ্চিতভাৱে এটা ভাল ফলাফল নিশ্চয় লাভ কৰিম আৰু তাৰ কাৰণে আমি অপেক্ষাৰত তাৰোপৰি তাৰ আগতে কিন্তু আমাৰ ডাঙৰ চিন্তাটো হৈছে কি আমি লোকসভা নিৰ্বাচনত আমি যি নহওক মিত্ৰজোঁট যাকে নিদিয়ক অংশীদাৰ দলৰ প্ৰাৰ্থীগৰাকী আমি বিপুল ভোটত জয়ী কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী বঙাইগাঁও জিলাৰ দৃঢ় প্ৰতিজ্ঞ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ নাম চৰ্চালৈ আহিছে কি ক'ব আপোনালোকে যদি ফণীভূষণ চৌধুৰী ডাঙৰীয়া প্ৰাৰ্থিত্ব আগবঢ়ায় আৰু নিশ্চিতভাৱে আমিতো সুখী হ'ম এইকাৰণে কাৰণ তেখেতে চাওক তেখেতে অষ্টমবাৰৰ কাৰণে ইয়াত বিধায়ক হৈছে ৰাজ্যিক ৰাজনীতিত তেখেতৰ যথেষ্ট প্ৰভাৱ হৈছে আমি বিচাৰোঁ আমি ভাৰতীয় জনতা পাৰ্টী বঙাইগাঁও বিচাৰোঁ তেখেতে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গুচি যাওক ৰাষ্ট্ৰীয় ৰাজনীতিতো তেখেতে যথেষ্ট প্ৰভাৱ পেলাওক আৰু বঙাইগাঁওবাসীৰ কাৰণে সেইটো গৌৰৱৰ কথা হ'ব